চ' গাইজ জীৱনত শিক্ষিত মানুহ বহুত লগ পালোঁ, খুব এম এ পাছ বি এ পাছ ভাল ভাল শিক্ষিত মানুহ লগ পালোঁ, বন্ধু লগ পালোঁ। বাৰু তেওঁলোকক মই ইগন'ৰ কৰি কথাটো কোৱা নাই বা তেওঁলোকক অৱহেলা কৰি কোৱা নাই, ময়ো নাজানো। বাট বহুত শিক্ষিত মানুহেই এপইণ্টমেণ্ট যিটো শব্দ, সেই এপইণ্টমেণ্ট শব্দটোক এপাৰ্টমেণ্ট বুলি কয়। অ' ভাই চাকৰিৰ কেতিয়া পাবি? এই এপাৰ্টমেণ্ট দিয়া নাই ৰ, এপাৰ্টমেণ্ট দিব এইকেইদিনতে দিব, এপাৰ্টমেণ্ট এতিয়া বাৰু ন'টিচ কৰোঁ কিন্তু নকওঁ বাৰু। এটা বিগেষ্ট মিষ্টেক হয় আমাৰ জীৱনটোত, মানে হয়তো প্ৰত্যেকৰে হয়। গতিকে মেট্ৰিকত 3rd ডিভিজন পালে আপুনি জীৱনটোত তাৰমানে হেৰাই নাযায়। জীৱনত কেতিয়াবা ফেইল কৰিলেই যে বিফল হ'লেই আপোনাৰ জীৱনটো নিৰ্ধাৰণ হৈ যায়। কাম কৰক, এদিন সফল হ'বই। চাৰ্টিফিকেটখনে আপোনাক কেতিয়াও আপোনাৰ জীৱনটো নিৰ্ধাৰণ নকৰে, আপোনাৰ কৰ্মই কৰিব। গতিকে কৰ্ম কৰক আৰু জীৱনটোক আগুৱাই লৈ যাওক।